হেল্ল' ভিউৱাৰ্ছ, আজি ভিডিঅ'খনত আমি ৰুলছ অফ একাউণ্টিং শিকিম। অৰ্থাৎ টেলি প্ৰাইমৰ লগত জড়িত যিবিলাক ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে ৰুলছ অফ একাউণ্টিং। যেতিয়া আমি টেলি প্ৰাইম শিকিম, টেলি প্ৰাইম শিকাৰ আগতে কিন্তু ৰুলছ অফ একাউণ্টিঙৰ নলেজটো আমি ধুনীয়াকৈ থাকিব লাগিব। আদাৰৱাইজ টেলিটো অলপ টাফ হ'ব। চ' আমি আজি ক্লাছত আলোচনা কৰিম বহুত ধুনীয়াকৈ আৰু বেছিক হিচাপে আৰু বহুত ইজি ৱেত আমি আলোচনা কৰিম ৰুলছ অফ একাউণ্টিং কি। ৰুলছ অফ একাউণ্টিং হৈছে একচুৱেলি আমি যেতিয়া একাউণ্টিং কৰোঁ, একাউণ্টিং কৰাৰ সময়ত আমাৰ যিটো ৰুলছ আছে, যিটো গাইডলাইন আছে, সেইটো যিটো আমি ফ'ল' কৰিম সেইটো হৈছে ৰুলছ অফ একাউণ্টিং। ত' ৰুলছ অফ একাউণ্টিঙৰ কাৰণে আমি পোনপ্ৰথমতে আমি ৰুলছ অফ একাউণ্টিং কি আমি সেইটো জানিব লাগিব। ৰুলছ অফ একাউণ্টিং হৈছে এটা চিষ্টেম, যিটো চিষ্টেমৰ ওপৰত আমি টেলি প্ৰাইমত যেতিয়া আমি কোনো ট্ৰেনজেকশ্যন হয়, যেতিয়া আমি এটা ট্ৰেনজেকশ্যন কৰোঁ, যেহেতুকে কোনো এটা ট্ৰেনজেকশ্যন এজনক যদি কোনো এটা বস্তু দিওঁ তাৰ বিনিময়ত আমি পইচা লওঁ, নহ'লে বেংকত পইচা জমা কৰোঁ, নাইবা কাৰোবাৰ পৰা চেক লৈ আকৌ সেইটো বেংকত আমি জমা কৰোঁ। এনেকুৱা ধৰণৰ ট্ৰেনজেকশ্যন যেতিয়া আমি কৰোঁ, সেই ট্ৰেনজেকশ্যন এটা গাইডলাইন আছে, সেইটো ক'ব ৰুলছ অফ একাউণ্টিং। চ' আমি ইয়াতে কি কি শিকিম একচুৱেলি আজি আছে লাৰ্ণিং অবজেক্টৰ ভিতৰত আহিছে ইয়াতে আণ্ডাৰষ্টেণ্ডিং অফ গল্ডেন ৰুলছ অফ একাউণ্টিং। তাৰপিছত আইডেণ্টিফাই একাউণ্ট টাইপছ, একাউণ্টৰ টাইপটো আমি কেনেকৈ ধৰিম, একাউণ্টৰ টাইপটো কেনেকৈ আমি ধৰা যায়। তাৰপিছত পাছ এণ্ট্ৰিজ ইন এ টেলি প্ৰাইম, আৰু কেইটামান এণ্ট্ৰি আমি ইয়াতে দেখাম, দুটা তিনিটা, যে কেনেকৈ এণ্ট্ৰিবিলাক আমি পাছ কৰিম টেলিত। তাৰপিছত একাউণ্টিং কি, হোৱাট ইজ একাউণ্টিং? একাউণ্টিং ইজ এ চিষ্টেম ৰেকৰ্ডিং এণ্ড সামাৰাইজিং দ্য ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন। একচুৱেলি একাউণ্টিংটো হ'ল এটা চিষ্টেম যিটো চিষ্টেমৰ জৰিয়তে আমি কি কৰোঁ, ৰেকৰ্ডিং আৰু সামাৰাইজিং, অৰ্থাৎ গোটেই ট্ৰেনজেকশ্যনখিনি আমি ৰেকৰ্ড কৰোঁ, লগত সামাৰাইজ কৰোঁ। সামাৰাইজ মানে যেতিয়া মন যায় তেতিয়া আমি এটা স্পেচিয়েলি আমি এইটো ৰেকৰ্ডটো চাব পাৰোঁ। এইটো হৈছে সামাৰাইজ। ত' ট্ৰেনজেকশ্যনটো হোৱাট ইজ একাউণ্টিং কি? Accounting is rules of accounting, uh, recording and summarizing the financial transaction in a particular period of time. তো কোনো একটা particular period of time, or suppose 6 মাহৰ বা 3 মাহৰ বা 1 মাহৰ, এইবিলাক আমি কি উলিয়াব পাৰোঁ, সামারি উলিয়াব পাৰোঁ। নেক্সট আহিব একাউণ্টিঙৰ টাইপ। হাউ মেনি টাইপছ অফ একাউণ্টিং? ইয়াতে there are three types of mainly accounting type. ইয়াতে আছে পাৰ্চনেল একাউণ্টিং, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট। পাৰ্চনেল একাউণ্ট যেতিয়া কোনো এটা পাৰ্চনৰ লগত, কোনো এটা পাৰ্চন নাইবা কোনো এটা ইনষ্টিটিউচনৰ লগত যেতিয়া আমাৰ ট্ৰেনজেকশ্যন হয়, যেতিয়া পাৰ্চন টু পাৰ্চন যেতিয়া হয়, নাইবা কোনো পাৰ্চন টু এ ছ'চাইটি ইনষ্টিটিউচন, এইবিলাকৰ লগত যেতিয়া হয় সেইটো হ'ব পাৰ্চনেল একাউণ্ট। তাৰপিছত ৰিয়েল একাউণ্ট কাক কোৱা হয়? ৰিয়েল একাউণ্ট ডিপেণ্ডিং অন দ্য ফিক্সড এছেট, অৰ্থাৎ ফিক্সড এছেট কাক কোৱা হয়? যেতিয়া কোনো এটা এছেট, অৰ্থাৎ আমাৰ যিটো সম্পত্তি আছে, তেনেকুৱা টাইপৰ ফিক্সড এছেট যদি আমি চাওঁ, যে কোনো এটা ট্ৰেনজেকশ্যনৰ লগত এটা ফিক্সড এছেট আহিছে, যেনেকুৱা ফিক্সড এছেট বুলিলে আমি বুজি পাওঁ যে ফাৰ্নিচাৰ, লেণ্ড, বিল্ডিং, তাৰপিছত মেচিনাৰিজ, এনেকুৱা টাইপৰ, এইবিলাক হ'ল ফিক্সড এছেট। এইবোৰ হ'ল ফিক্সড এছেট। তেনেকুৱা টাইপৰ ফিক্সড এছেট যেতিয়া আমি এটা ট্ৰেনজেকশ্যনত দেখা পাওঁ, তেতিয়া সদায় এইটো আমি কনচিডাৰ কৰিব লাগিব এজ এ ৰিয়েল একাউণ্ট। যেনেকুৱা আমি যদি ইয়াতে এটা এক্সাম্পল এনেকৈ ক'ব পাৰোঁ, যেনেকুৱা পাৰ্চেছ ফাৰ্নিচাৰ, যেতিয়া পাৰ্চেছ ফাৰ্নিচাৰ অফ ৰুপিজ 10,000, যেতিয়া এটা ফাৰ্নিচাৰ কিনিব কোনোবাই, যেতিয়া ফাৰ্নিচাৰ কথাটো ইয়াতে মেনশ্যন আছে, চ' এইটো আমি সদায় ৰিয়েল একাউণ্ট বুলি ধৰিব লাগিব। তাৰপিছত আহিল নমিনেল একাউণ্ট। নমিনেল একাউণ্টটো সদায় আমি কনচিডাৰ কৰিব লাগিব। কিহত? নমিনেল একাউণ্ট। এইটো আমি থ্ৰী টাইপছ অফ গোল্ডেন ৰুলছ অফ একাউণ্টিং, আৰু ইয়াতে আমি নমিনেল একাউণ্টটো হ'ল আমাৰ যেনেকুৱা এইটো আহিব এক্সপেন্স এণ্ড লছেছ, এক্সপেন্স এণ্ড লছেছ, বা প্ৰফিট এণ্ড গেইন, এনেকুৱা টাইপৰ যদি কিবা ট্ৰেনজেকশ্যন হয় য'ত এক্সপেন্স বা লছ থাকে, নাইবা প্ৰফিট নাইবা লাভ থাকে, তেনেকুৱা টাইপৰ ট্ৰেনজেকশ্যনক আমি সদায় কি ট্ৰেনজেকশ্যন বুলি কনচিডাৰ কৰিম? এজ এ নমিনেল একাউণ্ট। চ' আমি ইয়াতে যদি চাব বিচাৰো, ইয়াতে ৰৈছে গোল্ডেন ৰুলছ অফ একাউণ্টিং। একচুৱেলি থ্ৰী টাইপছ অফ গোল্ডেন ৰুলছ অফ একাউণ্টিং, যিটো আমি ইয়াতে চালো। গোল্ডেন ৰুলছ অফ একাউণ্টিং এইটোকে কয় পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট। ত' পাৰ্চনেল একাউণ্টত একচুৱেলি কি কয়, যিহেতুকে আমি কোনো এটা পাৰ্চন টু পাৰ্চন ট্ৰেনজেকশ্যন কৰোঁ,
তো পার্সন টু পার্সন ট্রানজেকশন করলে কি হয়, এটা ট্রানজেকশনের জন্য রিসিভ করে, ট্রানজেকশন জন্য রিসিভার, ট্রানজেকশনটা জন্য রিসিভ করে, রিসিভার জন কি হয় সদায় ডেবিট হয়। যেদিকে প্রত্যেকটা অ্যাকাউন্টের দুটা পার্ট থাকে, একটা হচ্ছে ডেবিট অর্থাৎ ডিআর, আর একটা থাকে সিআর বা ক্রেডিট। তো ডিআর কোন হব, জনে রিসিভ কৰিব সি, আৰু গিভার জনে বস্তুটো দিব, জনে পইচাটো পেমেন্ট কৰিব, তাক সদায় কি বুলি কনচিডাৰ কৰিব, ক্ৰেডিট। তো এতিয়া আমি এক্সাম্পলটো পিছত চাম যে ক্রেডিট আর ডেবিট কেনেকে হয়, যেহেতু রিসিভার এটা ডেবিট। যদি আমি এক্সাম্পলটো কই দিই, একটা সাপোজ রাম রাম রিসিভ রুপিস 500, 500 রামে কি করলে 500 রুপিস রিসিভ করলো, তো রিসিভার কোন হয়, রাম। তো রাম কি হবে সদায় ডেবিট। আর গিভার, গিভার মানে রামক দিছে কি, এইটো ক্রেডিট। তো ক্রেডিট সদায় কি হব, যেহেতু গিভার হৈছে ক্রেডিট, কিমান রুপিস দিছে কিন্তু ক্যাশ, ক্যাশ ইজ দা ক্রেডিট। সো এনেকে আমি ট্রানজেকশনটো কৰিব লাগে, আৰু এনেকে আমি ট্রানজেকশনটো ফাইন্ড আউট কৰিব লাগিব, ধৰিব লাগিব। তাৰপিছত আহিল আমাৰ পাৰ্চনেল একাউণ্টৰ এটা এক্সাম্পল, যেনেকুৱা পেইড হল ক্ৰেডিটৰ আৰু ৰিচিভ ফ্ৰম ডেপ্টৰ। জনে পেইড কৰিব, যেটো আমি অলৰেডি কলো, ৰিচিভাৰ আৰু গিভাৰ। তাৰপিছত আহিব ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্টত হ'ল হোৱাট কামছ ইন, হোৱাট গোজ আউট। হোৱাট কামছ ইন মানে আমাৰ তাতে যিটো আহে এইটো ডেবিট। ফৰ এক্সাম্পল সাপোজ পারচেস ফার্নিচার, পারচেস ফার্নিচার অফ রুপিস 5000। এটা এটা ফার্নিচার পারচেস কৰিলো কিমান টকা দি, 5000 টকা দি। ফার্নিচার পারচেস কৰিলে আমাৰ হাতত কি আহিব, ফার্নিচার আহিব। সো ফার্নিচার ইজ দা ডেবিট। আৰু আমাৰ পৰা কি যাব, ক্যাশ। সো ক্যাশ ইজ দা ক্রেডিট। সো ক্যাশ গোজ আউট আৰু ফার্নিচার কামছ ইন। এনেকে আমি ধৰিব লাগে যে কোনটো একাউণ্টত ডেবিট আৰু কোনটো ক্রেডিট হয়। যদি রিয়েল একাউন্ট হয় তেতিয়া ডেবিট হ'ব হোৱাট কামছ ইন, আৰু ক্রেডিট হ'ব হোৱাট গোজ আউট। তাৰপিছত ৰিয়েল একাউণ্টত এক্সাম্পল ইয়াতে দিছে ফাৰ্নিচাৰ পাৰ্চেস আৰু মেচিনাৰী চেল। তাৰপিছত আমি নমিনেল একাউণ্টত আহিব এক্সপেন্স আৰু ইনকাম। এক্সপেন্স হলে কি হ'ব, ডেবিট, আৰু ইনকাম হলে গেইন হ'ব। সাপোজ এক্সপেন্স মানে কেনেকুৱা, সাপোজ পেইড স্যালারি। আমি যদি ইয়াতে এটা এক্সাম্পল ধৰো, পেইড স্যালারি, যেহেতু স্যালারি পেইড কৰিছে, তো স্যালারি কি হল এক্সপেন্স। সো স্যালারি কি হ'ব ডেবিট, আৰু আৰু ইয়াতে ক্যাশ হ'ব ক্রেডিট। ক্যাশ বা বেংক, যেহেতু আমি পয়সাটো ব্যাংক চেক দি দিব পাৰো, নহলে ক্যাশ দিব পাৰো। যদি ক্যাশ দি পয়সা পেমেন্ট কৰো তেতিয়াহলে ক্যাশ হ'ব, আৰু যদি চেক পেমেন্ট কৰো তেতিয়া লিখিব লাগিব বেংক। সো ডেবিটত আহিব স্যালারি আৰু ক্রেডিটত আহিব ক্যাশ। এইটো হ'ল এটা এক্সাম্পল। যদি আৰু এটা এক্সাম্পল লওঁ, ইয়াতে যিহেতুকে ইয়াতে এক্সপেন্স আছে, যিহেতুকে স্যালারি ইজ এক্সপেন্স, এটা এক্সপেন্সৰ আমি ললো। যদি ইনকাম হয়, ইনকামটো হলে কেনেকুৱা হ'ব, সাপোজ আমি রিসিভ রিসিভ কমিশন, রিসিভ কমিশন অফ রুপিস 1000। যেহেতু 1000 কমিশন রিসিভ কৰিছো, এইবাৰ কিন্তু রিসিভার, অর্থাৎ আমার একটু প্রফিট হয়েছে, রিসিভ ইজ দা প্রফিট, 1000 ইজ দা প্রফিট। সো ইনকাম, যেহেতু 1000 ইনকাম হয়েছে, গতিকে আমি ক্যাশটো আমি লিখিব লাগিব ক্রেডিট, আৰু কমিশনটো আমি লিখিব লাগিব এক্সপেন্স। সো কমিশনটো লিখিব লাগিব এক্সপেন্স। সো কমিশন একাউন্ট ইয়াতে আহিব ইনকাম, আৰু ক্যাশ ইজ দা ডেবিট। সো এনেকে আমি নমিনেল একাউণ্টটো বাছি ল'ব লাগে, বা নমিনেল একাউণ্ট কৰাৰ আগত ধৰিব লাগে যে কোনটো ডেবিট হ'ব কোনটো ক্ৰেডিট হ'ব। এইটো আমাৰ কিহৰ কাৰণে লাগে, যেতিয়া আমি ভাউচাৰ এন্ট্ৰি কৰিম, ভাউচাৰ এন্ট্ৰি কৰাৰ সময়ত কিন্তু এইটো মোষ্ট ইম্পৰ্টেণ্ট, এইটো আমি ধৰিবই লাগিব যে কোনটো ডেবিট হ'ব কোনটো ক্ৰেডিট পাৰ্ট হ'ব, এই পাৰ্টটো আমি জানিব লাগে। তাৰপিছত নমিনেল একাউণ্টৰ এক্সাম্পল আমি এইটো পালোৱে, স্যালারি পেড, স্যালারি একাউণ্ট আমি চালো, স্যালারি পেড ইয়াতে আমি চালো স্যালারি, আৰু কমিশন পালো এইটো। স্যালারি কি আছিলে এক্সপেন্স, আৰু কমিশন হ'ল ইনকাম। সো দুটা এক্সাম্পল আমি ইয়াতে দেখাই দিলো। তাৰপিছত চামারি, আমি যেহেতুকে আজি এইখন ভিডিঅ'ত আমি গম পালো যে পাৰ্চনেল একাউণ্ট, ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট কি, পাৰ্চনেল নমিনেল একাউণ্ট আমি কেনেকে ধৰিব লাগে, আৰু পাৰ্চনেল ৰিয়েল নমিনেলত আমাৰ ডেবিট ক্ৰেডিট আৰু এইটো ডেবিট কি ক্রেডিট কি আমি ধুনীয়াকে গম পালো। তো আজিৰ ভিডিঅ'ত আমি যিমানখিনি গম পালো, আপোনালোকে একবাৰ প্ৰেক্টিচ কৰি চাব, আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ ভিডিঅ'খন চাব বাৰ বাৰ, তেতিয়াহ'লে নিশ্চয় বুজি পাবলৈ সুবিধা হ'ব। আমি একচুয়ালি এইটো এপ্লিকেশন কিহৰ কাৰণে ডিলিট কৰা হয়, আইডেন্টিফিকেশন অফ একাউন্ট আৰু এপ্লাইং ৰুল। একচুয়ালি আমি আইডেন্টিফাই কৰিব লাগে যে একাউণ্টটো কি একাউণ্ট। প্ৰথম চাব লাগিব যে ৰিয়েল না নমিনাল না পাৰ্চনেল একাউণ্ট, প্ৰথম আইডেন্টিফাই কৰিব লাগিব।
আৰু আইডেন্টিফাই কৰাৰ পিছত আমি এপ্লাই কৰিব লাগিব ৰুলছ। যে ৰুলছ মানে কি ডেবিট কি আৰু ক্ৰেডিট কি, তেতিয়াহে আমি একচুৱেলি টেলি আমি কৰিবলৈ সক্ষম হ'ম। তো আজিৰ ভিডিঅ' আৰু আমি আৰু অলপ লম্বা হ'ব। আমি ভিডিঅ'খনত আৰু অলপ চাই লওঁ যে ইয়াৰ পিছত কি আছে। ইয়াতে আমি দুটা প্ৰেক্টিকেল এক্সাম্পল লৈছো। এক্সাম্পল দুটা যেনেকুৱা ৰিচিভাৰ অলৰেডি আমি দেখাই দিছো, ৰিচিভ ফ্ৰম ৰাজু ইন কেছ অফ ৰুপিজ 5,000। তো 500 ৰুপিজ কেছ হ'ল, আৰু ইয়াতে আমি কিন্তু ইয়াতে আমি দিব লাগিব কেছ আৰু ফ্ৰম ৰাজু। ইয়াতে ৰাজু একাউণ্ট এটা একাউণ্ট দিব লাগিব, ৰাজু একাউণ্ট ডেবিট টু কেছ একাউণ্ট। এনেকে আমি ৰিচিভ কৰিব লাগিব, যিহেতুকে ৰিচিভ আৰু এতিয়া কোন ৰিচিভ কোনে কৰিলে, ৰিচিভ কি কৰিলে এমাউণ্ট, চ' ৰিচিভ হ'ব ডেবিট আৰু ৰাজু হ'ব ক্ৰেডিট। আমি ফ্ৰম ৰাজু তাৰ পৰা টু ৰাজু একাউণ্ট, আৰু ইয়াতে দিব লাগিব কেছ একাউণ্ট, কেছ একাউণ্ট ডেবিট টু ৰাজু একাউণ্ট। এইটো আমাৰ হ'ল এটা প্ৰেক্টিকেল এক্সাম্পল অফ কিহৰ, এইটো পাৰ্চনেল একাউণ্ট। তাৰপিছত আহিব আমাৰ এটা নেক্সট এক্সাম্পল। আমি যদি চাওঁ ইয়াতে প্ৰেক্টিকেল, ইয়াতে আছে ৰিয়েল একাউণ্ট পাৰ্চেজ ফাৰ্নিচাৰ অফ ৰুপিজ, পাৰ্চেজ ফাৰ্নিচাৰ অফ ৰুপিজ 5,000। ফাৰ্নিচাৰ হ'ল ডেবিট আৰু কেছ হ'ল ক্ৰেডিট। অলৰেডি আমি ডিছকাছ কৰিছোৱে। এইটো হ'ল ৰিয়েল একাউণ্ট এক্সাম্পল, ৰিয়েল একাউণ্ট এক্সাম্পল। আৰু ইয়াৰ তলত আছে আমাৰ এইটো নমিনেল একাউণ্টৰ এক্সাম্পল, নমিনেল একাউণ্টৰ এক্সাম্পল। এইটো কি কৈছে যে পেইড ইলেক্ট্ৰিচিটি বিল অফ ৰুপিজ 5,000, যিহেতুকে এইটো এক্সপেন্স হয়, চ' এক্সপেন্সটো হ'ব কি হ'ব নমিনেল একাউণ্ট, ইলেক্ট্ৰিচিটি বিল ডেবিট টু কেছ একাউণ্ট। এইটো হৈছে আমাৰ চিষ্টেম। তো আমি এটা ৰুলছ অফ একাউণ্টিং কিহৰ কাৰণে জানিব লাগিব, ৰুলছ অফ একাউণ্টিং জানিব লাগিব এইকাৰণে প্ৰথম আমি ট্ৰেনজেকশ্যনটো ধৰিব লাগে যে এইটো কেনেকুৱা ট্ৰেনজেকশ্যন। তাৰপিছত আমি চাই এইটো আমি আইডেন্টিফাই কৰিব লাগিব, তাৰপিছত আমি এপ্লাই কৰিব লাগিব ৰুল। চ' আজি ভিডিঅ'খনত আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'খন চাই যদি ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকে আৰু একাউণ্টিঙৰ সম্বন্ধে বা টেলি সম্বন্ধে আৰু ভালকে জানিব পাৰে। তো আজি ভিডিঅ'খনত আমি ইমান আলোচনা কৰিলো। তো তেতিয়ালৈকে হেভ এ নাইচ ডে।